আমাৰ চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি পাষ্ট টেন্সৰ বিষয়ে কথা পাতিম। আমাৰ আগৰ ভিডিঅ'কেইটাৰ লিংক য'ত আমি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ ডেছক্ৰিপশ্যনতে পাব। পাষ্ট টেন্সে আগতে হৈ যোৱা কথাবোৰ বুজায়। ইয়াক আমি অসমীয়াত অতীতকাল বুলি কওঁ। The past tense is used to talk about actions, events or states that happened in the past. অৰ্থাৎ অতীতত হৈ যোৱা যিকোনো ঘটনা বা কামৰ বিৱৰণ দিবলৈ আমি পাষ্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট টেন্সৰ দৰে পাষ্ট টেন্সৰো 4টা ভাগ আছে। সেইকেইটা হৈছে চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চিম্পল পাষ্ট টেন্স। চিম্পল পাষ্ট টেন্সৰ বাক্য এটা লিখিবলৈ আমাক ছাবজেক্ট, ভাৰ্ব অফ পাষ্ট টেন্স আৰু অবজেক্ট এটা লাগিব। The simple past tense is used to describe completed actions or events that happened at a specific time in the past. অতীতৰ কোনো এটা সময়ত হৈ যোৱা কামৰ কথা বুজাবলৈ আমি চিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ। চিম্পল পাষ্ট টেন্সৰ দুটা উদাহৰণ হৈছে I visited my grandma last week. মই যোৱা সপ্তাহত মোৰ আইতাৰ ওচৰলৈ গৈছিলোঁ। He finished his homework. তেওঁ হোমৱৰ্ক শেষ কৰিছে। এই দুয়োটা বাক্যতে কামটো অতীততে হৈ যোৱা বুজাইছে। এনেদৰে অতীতত হৈ যোৱা কথা বুজাবলৈ আমি চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ। আমি কেতিয়ানো চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মকেইটা জানি লওঁ আহক। অতীতত হোৱা কোনো কামৰ কথা উল্লেখ কৰিবলৈ আমি চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে She met me yesterday. তাই মোক কালি লগ কৰিছিল। ইয়াত মোক লগ কৰা কামটো ইতিমধ্যে হৈ যোৱা কথা বুজাইছে। কিছুমান পৰিস্থিতিত অতীতৰ সময়টো উল্লেখ নাথাকে, কিন্তু কামটো যে অতীতত হৈছিল সেইটো বুজা যায়। উদাহৰণস্বৰূপে The train was 6 hours late. ইয়াত ট্ৰেইনখন 6 ঘণ্টা লেট হোৱা কথাটো কেতিয়া হৈছিল উল্লেখ নাই, কিন্তু বাক্যটো পঢ়িলে আমি বুজি পাওঁ যে এই কামটো আগতে হৈ গৈছে। এনেধৰণৰ বাক্য লিখিবলৈ আমি চিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে as if, as though, it is time, I wish, if only, supposing, in case, would sooner, would rather আদি থাকিলে তাৰ পিছৰ ভাৰ্বটো চিম্পল পাষ্ট টেন্সত ব্যৱহাৰ হয়। টু বি ভাৰ্বটো সকলো ক্ষেত্ৰতে ৱেৰ হয়। উদাহৰণস্বৰূপে He behaves as if he knew everything. তেওঁ এনেকুৱা দেখুৱাই তেওঁ যেন সকলো জানে। I wish I were a bird. মই চৰাই হোৱাহেঁতেন। ইয়াৰ পাছত আহিব পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা লিখিবলৈ আমাক ছাবজেক্ট was বা were, ভাৰ্ব লগত ing আৰু অবজেক্ট লাগিব। আপোনালোকে যদি প্ৰেজেণ্ট টেন্সৰ ভাগকেইটাৰ বিষয়ে ভালদৰে জানে তেনেহ'লে পাষ্ট টেন্সৰ বিষয়ে বুজাত সহায় হ'ব। সেইবাবে যদিহে এতিয়ালৈকে আগৰ ভিডিঅ'কেইটা চোৱা নাই অনুগ্ৰহ কৰি সেই ভিডিঅ'কেইটা প্ৰথমতে চাই ল'ব। The past continuous tense is used to describe actions that were happening at a specific time in the past. সাধাৰণ অৰ্থত ক'ব গ'লে অতীতত চলি থকা কিবা ঘটনাৰ বিৱৰণ দিবলৈ আমি past continuous tenseৰ ব্যৱহাৰ কৰোঁ। I was watching TV when my mom called. মায়ে মাতোতে মই টিভি চাই আছিলোঁ। They were playing football in the evening. ইয়াত দুয়োটা বাক্যতে কামটো অতীতত চলি থকা বুজাইছে। এনেদৰে অতীতত চলি থকা কামৰ বিৱৰণ দিবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ মাজৰ পাৰ্থক্যটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সে বৰ্তমান কামটো চলি থকা বুজায় আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সে অতীতত কামটো চলি আছিল বুজায়। আমি কেতিয়ানো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিব লাগে জানি লওঁ আহক। অতীতত চলি থকা কামৰ কথা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে At 10 a.m. I was reading a book. 10 বজাত মই কিতাপ পঢ়ি আছিলোঁ। ইয়াত কিতাপ পঢ়ি থকা কামটো অতীতত চলি থকা বুজাইছে। সেইবাবে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ হৈছে। অতীতৰ দুটা কাম একেলগে হৈ থকা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে She was cooking while I was studying. মই পঢ়ি থাকোঁতে তাই ৰান্ধি আছিল। ইয়াত পঢ়ি থকা আৰু ৰান্ধি থকা দুটা কামেই অতীতত চলি থকা বুজাইছে। এনেদৰে অতীতৰ একে সময়তে যদি দুটা কাম চলি থকা বুজাব লাগে আমি পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰিব লাগে। অতীতত এটা কাম হৈ থকা অৱস্থাত যদিহে আন এটা কামে বাধা প্ৰদান কৰে তেতিয়া প্ৰথমে চলি থকা কামটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়।
উদাহৰণস্বৰূপে I was reading a book when my friend called me. যেতিয়া মোৰ বন্ধুৱে ফোন কৰিছিল মই এখন কিতাপ পঢ়ি আছিলোঁ। ইয়াত কিতাপ পঢ়ি থকা কামটোত বন্ধুজনৰ ফোনটোৱে বাধা প্ৰদান কৰা দেখা গৈছে। এনেধৰণৰ বাক্য লিখিবলৈ আমি past continuous tenseৰ ব্যৱহাৰ কৰিব লাগে। past continuous tenseৰ কেইটামান উদাহৰণ চাওঁ আহক। I was reading a book when the phone rang. যেতিয়া ফোনটো বাজিছিল মই এখন কিতাপ পঢ়ি আছিলোঁ। They were playing Ludo at 5 p.m. yesterday. কালি আবেলি 5 বজাত সিহঁতে লুডু খেলি আছিল। He was driving home when he saw the accident. তেওঁ যেতিয়া এক্সিডেণ্টটো দেখিছিল তেতিয়া তেওঁ ঘৰলৈকে গাড়ী চলাই আহিছিল। They were playing when it started to rain. যেতিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছিল তেতিয়া সিহঁতে খেলি আছিল। He was texting while she was driving. তাই গাড়ী চলাই থাকোঁতে সি টেক্সট কৰি আছিল। At 8 p.m. last night, I was watching a movie. যোৱা ৰাতি 8 বজাত মই এখন চিনেমা চাই আছিলোঁ। She was talking on the phone when the doorbell rang. ডোৰবেলটো বাজোতে তাই ফোনত কথা পাতি আছিল। They were having breakfast when the news came on. যেতিয়া বাতৰিটো আহিছিল সিহঁতে ব্ৰেকফাষ্ট কৰি আছিল। Was he studying for the exam last night? যোৱা ৰাতি সি পৰীক্ষাৰ বাবে পঢ়িছিল নে? ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত আমি past perfect আৰু past perfect continuous tenseৰ বিষয়ে পঢ়িম। আজিৰ ভিডিঅ'টোৰ ওপৰত আপোনাৰ ক'বলগীয়া থাকিলে কমেণ্ট বক্সত জনাব। ধন্যবাদ।